এই গাড়ীখনৰ প্ৰব্লেম হ'ল এইটো মানে এক্সেলেটাৰ কৰিলে গাড়ীখন যাব নোৱাৰে ঘেৰ 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 কৰি আছে গোটেই ভাইব্ৰেট কৰে কিন্তু গাড়ীখন যাব নোৱাৰে এইটো জুজি আছে কিন্তু পাৰি থাকা নাই এটোৰ প্ৰব্লেম এটো এটা মটৰৰ প্ৰব্লেম হয় কিন্তু ইয়াৰ টাকৰটো কমি গৈছে টাকৰটো কিয় কমি গৈছে হেতু আমি চাব লাগিব এটো মিটাৰ বেয়া আছে তাকে এবজৰ্ব কৰিব লাগিব যে ইয়াত কি বেমাৰ হৈ আছে ঠিক আছে গাড়ীখন এক্সেলেটাৰ দিছো কিন্তু যাব নোৱাৰে ইয়া কপি আছে ভাইব্ৰেট কৰি আছে ভাইব্ৰেট কৰিলে যাব নোৱাৰে এইটো গোটেই গাড়ীখন কপি আছে ঠিক আছে এটো আমি বাকিখিনি ভিডিও দেখাই আছো তো বেমাৰটো মটৰতে আছে তে মটৰটো খুলি পেলা চাই লও যে মটৰটোত কি বেমাৰ আছে এটোৰ কন্ডিশনটো খোলা মটৰ কইলটো কেনেকুৱা আছে অয়েল হুমাইছে বেছি দিন হোৱা নাই আজি 15-20 দিন ধৰি সাকি হুমাইছে বা 10 দিন হৈছে হুমাইছে কিন্তু মটৰে অয়েলে একদম টুপটুপাই আছে পাল্টি কৰি দিয়া এইয়া অয়েল এই অয়েল হুমাই পেলাই ইয়াৰ সেন্সৰ বোৰ্ডটো বেয়া হৈছে আগত যেটো ভিডিও দিছিলো যেনেকুৱা ঠিক এটো বেমাৰ সেম একদম এক্স্যাক্টলি সেন্সৰ বোৰ্ডটো চেঞ্জ কৰিব লাগিব পেট্ৰল দি ওয়াশ কৰিব লাগিব কৰি দি তাৰ ভোল্টেজ চাব লাগিব একদম পানী পানী চাম ঠিক আছে এটা কোনো ধৰণৰ অসুবিধা নাই এনেকে মটৰৰ কাম কৰিলে ধুনীয়া হৈ যাব এটা মটৰ এতিয়া আকৌ কৰি দিলো ঠিক আছে